নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ Where the Mind is Without Fear কবিতাটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আলোচনা কৰিব লৈছো তেন্তে আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আমাৰ প্ৰথমটো প্ৰশ্নত কৈছে কি that the poet prays for the freedom of আমাৰ তিনিটা অপচন দিয়া আছে তে আমাৰ প্ৰথমটো অপচন দিয়া আছে his family দ্বিতীয়টোত কৈছে his country আৰু তৃতীয়টোত কৈছে his friend তো ঠিক আছে তো ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব কি অপচন নম্বৰ বি his country আমি নেক্সট কোৱেশ্চনটোত আহিছো আমাৰ নেক্সট কোৱেশ্চনটোত কি কৈছে ইয়াতে কৈছে যে the poet wants people to hold their heads আমাৰ অপচনত দিয়া আছে low in shame high with pride আৰু steady তো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি high with pride আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ পিছৰটো প্ৰশ্নত কৈছে যে narrow domestic walls mean অৰ্থাৎ narrow domestic wall মানে কি আমাক হেইটো বিচাৰিছে তে আমাৰ অপচন বিলাক দিয়া আছে এইদৰে small houses divisions like caste and religion school walls so আমাৰ narrow domestic walls mean হৈছে divisions like caste oblique religion so আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি division like caste oblique religion ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ 4 নম্বৰ প্ৰশ্নটোত কৈছে the poet wants knowledge to be free for all costly only in books so আমাৰ শুদ্ধ উত্তৰটো হ'ব the poet wants knowledge to be free for all অৰ্থাৎ অপচন নম্বৰ এ টো হৈছে শুদ্ধ উত্তৰ আমাৰ 5 নম্বৰ কোৱেশ্চনটোত দিয়া আছিলে dead habit refers to অৰ্থাৎ dead habit আমাক অৰ্থাৎ dead habit কি ৰেফাৰ কৰে সো আমাৰ অপচন দিয়া আছে তো ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ old traditions that stop progress ঠিক আছে তবে পিছৰটো প্ৰশ্নত আহিছো পিছৰটো প্ৰশ্নত কৈছে words should come from the depth of books truth stories তো আমাৰ শুদ্ধ উত্তৰটো হ'ব কি অপচন নম্বৰ বি truth অৰ্থাৎ words should come from the depth of truth আমি 7 নম্বৰ প্ৰশ্নটোত আহিছো 7 নম্বৰত কৈছে tireless striving means giving up easily trying hard without stopping running fast তো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি trying hard without stopping আমি পিছৰটো প্ৰশ্নত আহিছো ইয়াতে কৈছে the clear stream of reason is lost in a desert of old habits a river the ocean তো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ a desert of old habits আমি 9 নম্বৰ কোৱেশ্চনটো আহিছো ইয়াতে কৈছে she in the poem refers to অৰ্থাৎ she শব্দটোৱে কবিতাটোত কিহক বুজাইছে a teacher god a king she শব্দটোৱে গডক বুজাইছে অৰ্থাৎ ভগৱানক বুজাইছে সেই কাৰণে আমাৰ উত্তৰটো হ'ব অপচন নম্বৰ বি গড ঠিক আছে আমাৰ 10 নম্বৰ কোৱেশ্চনটো আছিল the poet calls freedom a heaven battle আৰু dream আমাৰ শুদ্ধ উত্তৰটো হ'ব heaven অপচন নম্বৰ এ ঠিক আছে অৰ্থাৎ the poet calls freedom a heaven তে কবিয়ে স্বাধীনতা কি বুলি কৈছে
এখন স্বৰ্গ বুলি কৈছে তো আমি পিছৰটো প্ৰশ্নত আহিছো ইয়াতে কৈছে the poem is a prayer story joke অৰ্থাৎ এই কবিতাটো হৈছে এটা প্ৰাৰ্থনা story বা joke তে আমাৰ শুদ্ধ উত্তৰটো হ'ব prayer অপচন নম্বৰ এ টো হ'ব কাৰেক্ট এনসাৰ ঠিক আছে আমি নেক্সট কোৱেশ্চনটোত আহিছো ইয়াতে কৈছে the poet wants the mind to be full of fear without fear asleep তে কবিয়ে আমাৰ মনটোক ভয়ৰ পৰা মুক্ত হোৱাটো বিচাৰিছে so the correct option will be option number b without fear ঠিক আছে তোমাৰ next question to আছিল the world should not be divided by love narrow walls roads so according to the poem the world should not be divided by narrow walls so amar শুদ্ধ উত্তৰটো হ'ব option number b narrow walls আমি পিছৰটো প্ৰশ্নত আহিছো ইয়াত কৈছে the poet wants his country to be full of fights awake and free আৰু silent তো আমাৰ উত্তৰটো হ'ব option number b awake and free the poet wants his country to be awake and free option number b টো হৈছে শুদ্ধ উত্তৰ আমি পিছৰটো প্ৰশ্নত আহিছো ইয়াত কৈছে where knowledge is free means education should be for rich people only for all without barriers only in cities ইয়াতে কৈছে যে where knowledge is free য'ত নেকি কি হয় জ্ঞান মুক্ত হয় ইয়াৰ অৰ্থ কি এডুকেশ্যন শুড বি অৰ্থাৎ এডুকেশ্যন শিক্ষা হ'ব লাগে ফৰ ৰিচ পিপল অনলি কেৱল ধনী মানুহৰ কাৰণে ফৰ অল উইদাউট বেৰিয়াৰ্ছ কোনো বাধা নোহোৱাকৈ সকলোৰে কাৰণে হ'ব লাগে অনলি ইন চিটি কেৱল চহৰবিলাকৰ কাৰণে হ'ব লাগে তো ইয়াত কবিয়ে কৈছে যে নলেজ ইজ ফ্ৰী এইটোকে বুজাইছে যে শিক্ষা সকলোৰে কাৰণে কি হ'ব লাগে হ'ব লাগে অৰ্থাৎ কোনো বাধা নোহোৱাকৈ শিক্ষা সকলোৰে কাৰণে হ'ব লাগে তো হে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ফৰ অল উইদাউট বেৰিয়াৰ্ছ ঠিক আছে আমি 16 নম্বৰ কোৱেশ্চনটোত আহিছো ইয়াতে কৈছে the poet dislikes new ideas blind habits schools তো ইয়াতে কবিয়ে বেয়া পায় কি বেয়া পায় blind habits the option number b টো হৈছে correct answer the poet dislikes blind habits 17 number question আহিছো ইয়াতে কৈছে the poem is about wishing for a better future for India bigger house new king কবিতাটোৱে কি বিচাৰে যে better future for India এটা ভাৰতবৰ্ষৰ কাৰণে এটা ভাল ভৱিষ্যত বিচাৰে বিগাৰ হাউস বিচাৰে নিউ কিং বিচাৰে তো আমাৰ উত্তৰটো হ'ব বেটাৰ ফিউচাৰ ফৰ ইণ্ডিয়া তো দ্য পয়েম ইজ এবাউট উইচিং ফৰ এ বেটাৰ ফিউচাৰ ফৰ ইণ্ডিয়া তো অপশ্যন নম্বৰ এ টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত আহিছো তাৰপিছত কৈছে হেড হেল্ড হাই shows same pride and confidence sleepiness অৰ্থাৎ হেড হেল্ড হাই ইটোৱে কি দেখুৱায় প্ৰাইড এণ্ড কনফিডেন্স দেখুৱায় সো অপশ্যন নম্বৰ বি টো হৈছে শুদ্ধ উত্তৰ ঠিক আছে আমি 19 নম্বৰ কোৱেশ্চনত আহিছো ইয়াতে কৈছে the poet wants people to speak lies truth gossip তে কবিয়ে এইটো বিচাৰে যে মানুহে কওক কি কওক মিছা কথা কওক সঁচা কথা কওক ঠিক আছে তো আমাৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ট্ৰুথ অৰ্থাৎ কবিয়ে মানুহে সঁচা কথা কোৱাটো বিচাৰিছে ঠিক আছে তে আমাৰ অন্তিমটো প্ৰশ্ন হৈছে the poem was written by তে আমি অলৰেডি গমেই পাইছো থাম্বনেইলটো চাই পেলাই অৰ্থাৎ where the mind is without fear এই কবিতাটো কোনে লিখিছিল ৰবীন্দ্ৰনাথ
ঠাকুৰে লিখিছিল অৰ্থাৎ ৰবীন্দ্ৰনাথ টেগোৰ তে আমাৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰবীন্দ্ৰনাথ টেগোৰ তো ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিছোঁ তোমালোক এই ভিডিঅ'টোৰ পৰা উপকৃত হ'বা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে থকা ঘণ্টাৰ বুটামটো টিপি দিবা পাৰিলে লগৰ বন্ধু বান্ধৱীলৈও ভিডিঅ'টো শ্বেয়াৰ কৰিবা আজিলৈ ইমানেই ধন্যবাদ